ক্ষুদ্ৰ চাহ খেতিয়কক ধ্বংস কৰাৰ ষড়যন্ত্ৰ 11 টকালৈ নামিছে কেঁচা পাতৰ দাম চাহ গোষ্ঠীৰ পক্ষতহে হিমন্ত চৰকাৰ নমস্কাৰ আপুনি চাই আছে ৰাজ্যৰ এটা অগ্ৰণী নিৰ্ভীক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট ব্যৰ্থ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ এতিয়া হাহাকাৰ অৱস্থা চকুৰে ধোঁৱা কোৱা দেখিছে ক্ষুদ্ৰ চাহ খেতিয়কে কিন্তু গা নলৰে দিছপুৰৰ চৰকাৰৰ কাৰণ চাহ লবিটো এক বৃহৎ লবি ৰাজ্য তথা দেশ বিদেশৰ একাংশ পুঁজিপতিয়ে নিয়ন্ত্ৰণ কৰে ৰাজ্যৰ চাহৰ কেঁচাপাতৰ বজাৰখন এতিয়া বজাৰত মূল্য বৃদ্ধিৰ জুই লাগিছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য খাটি খোৱা জনসাধাৰণৰ বাবে আকাশলংঘী হৈছে কাৰণ বনিয়াত নাকি লগাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট চৰকাৰে যিখন চৰকাৰে সাধাৰণ খাদ্য সামগ্ৰী শাক-পাচলিৰ বজাৰখনৰেই মূল্যক যদি নিজৰ নিয়ন্ত্ৰণলৈ আনিব নোৱাৰে তেন্তে এই বৃহৎ পুঁজিপতি চাহ গোষ্ঠীটোক নিজৰ নিয়ন্ত্ৰণলৈ অনাটো চৰকাৰৰ বাবে অসম্ভৱ কাৰণ ইলেকশ্যন আহিছে সকলো দলৰ পুঁজিলৈ সাহায্য লাগে ৰাজনৈতিক দলবিলাকক মোটা পৰিমাণৰ ধনৰ সাহায্য দিয়ে এই পুঁজিপতি চাহ গোষ্ঠীটোৱে সেয়েহে নিজৰ মন মৰ্জিত কেঁচাপাতৰ মূল্য নিৰ্ধাৰণ কৰে এই পুঁজিপতি চাহ গোষ্ঠীটোৱে নিজৰ ইচ্ছামতে হ্ৰাস কৰিব পাৰে কেঁচাপাতৰ মূল্য কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচাপাত যোগান নধৰিলেও কোনো অসুবিধাত নপৰে বৃহৎ চাহ গোষ্ঠী তেখেতলোকৰ নিজৰ বাগিচাত উৎপাদিত কেঁচাপাতেই নিজৰ ফেক্টৰীৰ বাবে যথেষ্ট আৰু ইয়াৰে সুবিধা গ্ৰহণ কৰিছে এছাম বটলি ফেক্টৰীৰ স্বত্বাধিকাৰীয়ে কেঁচাপাতৰ দাম কমিলেও কিন্তু দাম নকমে শুকান চাহপাতৰ অসমত উৎপাদিত চাহৰ 52% উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়কে কিন্তু চাহক জীৱিকা হিচাপে লৈ আগবাঢ়ি যোৱা 2 লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কলৈ নামি আহিছে সংকট কিয় এই সংকট নামি আহিছে তাৰ বিৱৰণ দাঙি ধৰিলে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰাই যোৰহাট প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ আগত ৰাজেন বৰাই কয় আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই বৰ্তমান দেখিছোঁ যে আমাৰ অসমত বিশেষকৈ উজনি অসমত আমাৰ যিসকল ফেক্টৰীয়ে পাত লয় এই পাত লোৱা ফেক্টৰীসমূহে বেছিভাগ ফেক্টৰীয়ে ইমান কম দামলৈ ৰেটটো লৈ আহিছে য'ত নেকি আমাৰ খেতিয়কসকলে এটা হাহাকাৰ পানীত হাঁহ নচোৱা এটা অৱস্থালৈ হৈ গৈছে তিনিচুকীয়া জিলাত 11 টকাটো পাত ল'ম বুলি কৈছে গতিকে এইটো এটা ন্যায়স্থিতিৰ লগত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কক ধ্বংস কৰাৰ এটা তেওঁলোকৰ প্ৰৱণতা তেওঁলোকৰ ষড়যন্ত্ৰ তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু এই ক্ষেত্ৰত ভাৰতীয় চাহ বোৰ্ডে আজিও কুম্ভকৰ্ণৰ নিৰ্দেশ আছে তেওঁলোকে আজিও তেওঁলোকৰ এই মেচিনেৰীটো তাত কোনো ধৰণৰ কামত লগোৱা নাই সেইকাৰণে ভাৰতীয় চাহ বোৰ্ড সম্পূৰ্ণ বিফল হৈছে এই ক্ষেত্ৰত আৰু আমাৰ জিলা আয়ুক্তসমূহে তেওঁলোকৰ এখন সমিতি আছে যে প্ৰাইচ মনিটৰিং সমিতি সেই প্ৰাইচ মনিটৰিং সমিতিখনে এই ক্ষেত্ৰত তেওঁলোকে ভূমিকা ল'ব লাগে তেওঁলোকে এনচিঅ'ৰ কৰিব লাগে যে MBP যিটো ওলাইছে সেই ৰেটটো খেতিয়কে পোৱাটো নিশ্চিত কৰিব লাগে সেই ক্ষেত্ৰত তেওঁলোকৰ কিন্তু কোনো ব্যৱস্থা নাই তেওঁলোকৰ মিটিঙে নবহুৱাই মিটিং বহুৱালেও তেওঁলোকে এইটো কাৰ্যকৰী কৰিব নোৱাৰে আৰু গভৰ্ণমেণ্টৰ ক্ষেত্ৰত আমি কৈছোঁ যে গভৰ্ণমেণ্টে যে আমি সদায় MSP এটা বিচাৰি আছোঁ মিনিমাম ছাপৰ্ট প্ৰাইচ এটা বিচাৰি আছোঁ সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে সদায় আমাক আশ্বাস দিয়ে আলোচনা কৰে আলোচনাতে গোটেই কথাবোৰ শেষ কৰিছে যাক মানে আমি কোনো জাষ্টিছ পোৱা নাই টি বৰ্ডৰ এই অৱস্থাত যদি টি বৰ্ড থাকে টি বৰ্ডটোৰ পৰা আমি ওলাই আনিবলৈ কৈছোঁ আমাৰ টি বৰ্ড আমাক নালাগে এনেই মানে অভাৱত এইখিনি মানুহক ইয়াত মানে নিযুক্ত কৰি চৰকাৰী দৰমহা খোৱাৰ বাবে একো হোৱা নাই টি বৰ্ডটোৱে আমাক জাষ্টিছ দিব পৰা নাই আৰু অনাগত দিনত যদি এই ধৰণৰ কামবিলাক তেওঁলোকে বন্ধ নকৰে বিশেষকৈ আমি চৰকাৰী এজেঞ্চিসমূহে তেতিয়া আমি নিজাববীয়া আমি প্ৰচেষ্টা ল'বলৈ বাধ্য হ'ম তাৰ কাৰণে কিন্তু চৰকাৰ আৰু ভাৰতীয় চাহ বোৰ্ড জগৰীয়া হ'ব আমাৰ খেতিয়কসকলে ধৈৰ্য সীমা এদিন পাৰ কৰি দিব হয়তো এতিয়াও মানে খেতিয়কৰ সদায় লোকচানত বহিটো সদায় আমাৰ খেতিটো চলি থাকিব নোৱাৰে গতিকে খেতিয়কসকলে আমি আন্দোলন বহুদিন কৰি আছোঁ আগতে কৰিম কিন্তু আন্দোলনৰ প্ৰক্ৰিয়া হয়তো সলনি হৈ যাব হয়তো ফেক্টৰীত কেতিয়াবা আমাৰ খেতিয়ক সোমাই যাব যিটো মানে আমিও কামনা নকৰোঁ সেই ব্যৱস্থাটো যদি কৰা হয় কিবা চবত সেই তেনেধৰণৰ পৰিস্থিতি উদ্ভৱ হয় তাৰ কাৰণে কিন্তু ভাৰতীয় চাহ বোৰ্ড আৰু চৰকাৰ আৰু জিলাসমূহৰ আয়ুক্তসমূহ সকল জগৰীয়া হ'ব লাগিব তাৰ কাৰণে এই আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰা এই খেতিয়কসকলক ধ্বংসৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ চলিছে ভাৰত চৰকাৰে আকৌ আমি দেখিছোঁ যে তেওঁলোকে বহিৰ্দেশৰ পৰা ভাৰতলৈ চাহৰ আমদানি কৰিছে আমি অসমে ইমান চাহৰ উৎপাদন হয় আমাৰ চাহ ৰপ্তানি হয় তত নেকি আমাৰ আমদানি শুল্ক নোহোৱাকৈ তেওঁলোকে চাহৰ আমদানি কৰিবলৈ বিচাৰিছে কৰি আহিছে সেই ব্যৱস্থা বন্ধ কৰিব লাগে আৰু পাতৰ এটা নিম্নতম মূল্য নিৰ্ধাৰণ কৰিব লাগে এইটো আমি দাবী কৰিছোঁ অনাগত দিনত আমি কঠোৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আমি আৰু 2-4 দিনৰ ভিতৰত যদি তেওঁলোকক এটা সময় দিছোঁ এই সময়ত যদি এই চৰকাৰ বা ভাৰতীয় চাহ বোৰ্ড
এইসকলে যদি এই ব্যৱস্থাটো কঠোৰভাৱে বলবৎ নকৰে নহয় ডেফিনেটলি পেলাইছে আমাৰ অসমৰ চাহটো অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন চাহত আমাৰ ডমেষ্টিক কনজাম্পশ্যন প্ৰায় 800 কিমান গ্ৰাম এতিয়া বাহিৰৰ পৰা যেতিয়া চাহ আহিব কম দামত চাহ আহে নিম্নমানৰ চাহ আহে তেতিয়াতো মানুহে সদায় কম দামলৈ গুচি গ'লে ভাৰতৰ বা অসমৰ চাহৰ বজাৰখন প্ৰভাৱ পৰিব চৰকাৰেতো এইটো ৰঙাটো নিচা পাৰি দিছে চৰকাৰে বাহিৰৰ পৰা চাহ আনি নেপাল শ্ৰীলংকা কেনিয়া এইবিলাকৰ চাহ যি ভাৰতবৰ্ষত সোমাইছে অসমত সোমাইছে আৰু তেওঁলোকে সস্তীয়া চাহ ধুনীয়া ব্ৰেণ্ডিং কৰি এইখিনি মানে মাৰ্কেটত মেলি দিয়াৰ লগে লগে অসমৰ চাহে তাৰ ক্ষেত্ৰত বা অসমৰ চাহে মানে ক্ষতিগ্ৰস্ত হৈছে আৰু অসমৰ চাহ ইণ্ডাষ্ট্ৰিটো ক্ষতিগ্ৰস্ত হোৱা মানে আমি 52% উৎপাদন কৰা অসমৰ চাহ ক্ষুদ্ৰ চাহ খেতিয়কসকল তাৰ কাৰণে আমিও চাফাৰ হৈছোঁ তাত মুখ্যমন্ত্ৰীগৰাকীক আমি এইখিনি বহুত দিন আমি বছৰেকত 4বাৰমান তেওঁক এইখিনি কথাকে কওঁ তেওঁ কিন্তু ভূমিকাটো একেবাৰে আমাৰ প্ৰতি মানে পজিটিভ নহয় একেবাৰে তেওঁক আমি এটা কথা কৈছিলোঁ যে আমাৰে পইচা জমা আছে চাহ খেতিয়কৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা সেই হিচাপে কাটি নিয়া 183 কোটি জমা আছে তাৰ পৰাই আমাক সৰু ফেক্টৰী বনাবলৈ ছাবচিডি দিব লাগে চৰকাৰে নতুন পইচা ধৰাটো দূৰৰে কথা সেই প্ৰজেক্টটো আমি দিয়া হ'ল প্ৰজেক্টটোকে তেওঁ আজিলৈকে অনুমোদন কৰি দিয়া হোৱা নাই অসমত আমাৰ 2 লাখতকৈ মানে অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে তাতে বেছিভাগ খেতিয়কে সৰু আছে সৰু খেতিয়কে বেছিভাগ এই সৰু খেতিয়কসকলক আমাৰ একাংশ অসাধু ফেক্টৰী বহিৰাগত পনীয়া ভাৰতীয় চাহ বোৰ্ড আৰু অনা অসমীয়া এইখিনি মানে ব্যৱসায়ী আছে উদ্যোগপতি আছে তেওঁলোকে কিন্তু তেওঁলোকে হাতোৰা ব্যৱহাৰ কৰি আমাক মানে তেওঁলোকে মুনাফা ব্যুৰো ৰিপৰ্ট নিউজ 1 নৰ্থ ইষ্ট